আমাৰ বনানী গছ বিহু বাকৰি। এই গছক বিহুৱান দি গছ বিহু আমাৰ পতা হৈছিল 4 বহাগৰ দিনা। আমাৰ গছ বিহু বাকৰিলে যোৱা এণ্ট্ৰেঞ্চ মানে আমাৰ যোৱা বাটটো বহুত কষ্ট কৰি এইটো বনোৱা হৈছে। 1 হেক্টৰ মাটি, এক নান্দনিক পৰিৱেশ। এফালে চেগুন, এফালে মেহগনি, তগৰ, গোটেই তগৰ ফুলিছে। কি আমোল মূল তগৰৰ, আৰু প্ৰত্যেকজোপা গছতে অৰ্কিড দিয়া হৈছে। কি সুন্দৰ ফুলিছে তগৰ। চাৰি বহাগ গছ বিহুৰ দিন, আৰু ইয়াতে গছক মানে সন্মান কৰি ধূপ চাকি জ্বলাই সেৱা সৎকাৰ কৰি সন্মান কৰি গছক বিহুৱান দিয়া হয়। তাৰপিছতে চবে নাচি গাই গছপুলি ৰোৱা হয়। কি নান্দনিক দৃশ্য। গছবিলাক খুব সুন্দৰ হৈছে। এইবিলাক ইয়াত অৰ্কিড হৈছে, এইবিলাক চব অৰ্কিড, এইবিলাক অৰ্কিড দিছে। এইবিলাক অৰ্কিড ওলমিছে এতিয়া। ভাটৌ ফুল হৈছে, অৰ্কিড হৈছে, গছত উঠিছে। ঠাই ঠাই কপৌ লগোৱা হৈছে বেলেগ বেলেগ জাতৰ। আজি আকৌ লগাম, আজি বৰষুণ দিছে। ইয়াত চবতকৈ ভাল লগা কথাটো হ'ল তগৰ। ইমান সুন্দৰ ফুলিছে তগৰবিলাক, মানে সাংঘাতিক ধুনীয়াকৈ ফুলিছে তগৰ। গোটেই তগৰেই তগৰ, ইমান সুন্দৰ ফুলিছে তগৰ। কি তগৰৰ চেহেৰা দেখিলে কি মজা। কি সুন্দৰ তগৰ। তগৰৰ গোন্ধত কিবা মনটো বেলেগ লাগি যায়। গোটেই তগৰ, তগৰ, নাহৰ, কপৌ, বকুল একদম ফুলে আমোলমোলাই থাকে। এইজোপাত একদম ভৰপূৰ গোটেই ফুলেই ফুল। গোটেই ফুল। বহমথুৰি আছে, মই দেখুৱাম এতিয়া, দেখুৱাম লিচু, নাহৰ। এইবাৰ আমি ৰুলোঁ জুবিন বৃক্ষ, জুবিনদালৈ শ্ৰদ্ধা জনাই। ৰঙা চন্দন, বগা চন্দন, বগা চন্দন। এয়া আছে বহমথুৰি। বহমথুৰি নেচাৰেল লিপষ্টিক, এইজোপা হ'ল বহমথুৰি। এতিয়া এই পাতবিলাক, এই যিবিলাক এই পাত দেখিছে, এই পাতবিলাক মোহাৰি পেলানি ইয়াক গালত ওঠত লগায় নাচনীয়ে। এইজোপা হ'ল বহমথুৰি। আৰু ওপৰত যিজোপা গছ আছে, এই গছজোপাত এই যিজোপা লতা, এই লতা হ'ল মিথুন লতা বুলি আমি কওঁ। অৰুণাচলত পায়, পাহাৰবিলাকত বেছিকৈ পায়, আৰু নাগালেণ্ডত নগালতা বুলি কয়। আৰু ইয়াৰ এই ঠাৰিডাল কাটি দিয়া লাগিলে ইয়াত পানী ওলায়, টোপ টোপকৈ পানী পৰি থাকে, শিপাৰ পৰা পানী ওলায় বহুত। ৰাইডাং বেত আছে, মোক সংৰক্ষণ কৰিছে। চৰাই বাঁহ আছে ইয়াৰ ভিতৰত, ডাউক চৰাই, কি ৰাইডাং বেত। তাৰপিছত এয়া হ'ল আমাৰ বনানী গছ বিহু বাকৰি। এইটো হ'ল জাপি, অসমৰ ভিতৰত চবতকৈ ডাঙৰ জাপি। কি সুন্দৰ জাপি। এইটো বনাবলৈ প্ৰায় লাখৰ ওচৰা-ওচৰি গৈছে, আৰু লাখৰ ক্ৰছে কৰিছে। ইয়াতে হিচাপ কৰিলোঁ 2600 টকৌপাত খাইছে, আৰু অজস্ৰ বাঁহ। প্ৰায় 1.5 মাহ দিন লাগিছে এই জাপিটো। কি সুন্দৰ জাপি। এই জাপি কি সুন্দৰ জাপিৰ পৰিৱেশ। এইটো জাপি, ইয়াতে এই জাপি মানে ইয়াত ষ্টেজ, আৰু ইয়াৰ এই বিহুৰ বাকৰি, এই বাকৰিত বিহু মৰা হয়, আৰু গোটেই ঘূৰি 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 বিহু মৰা হয়। আৰু ইয়াত আমাৰ এটা কথা আছে, যাৰ নাই বাঁহ তাৰ নাই সাহ। আমাৰ ইয়াত বাঁহ ৰুই থোৱা আছে, এয়া বাঁহ। নাহৰ, কি সুন্দৰ নাহৰ হয়, একজটিক। আৰু ইয়াতে আছে 3-কোণীয়া আহঁত, 3জোপা আহঁত। ত্ৰিভুজ আকৃতিত ৰোৱা আছে 3জোপা আহঁত।
আহঁতত ইয়াতে অৰ্কিড লগোৱা আছে, কপৌ লগাইছোঁ, চেগুন, এইজোপা ধূনা ওলাইছে, এইজোপা ধূনা, এইয়া ধূনা, এইপিনে আছে আমলখি, ৰুদ্ৰাক্স, জেতুকা, আছে, এইজোপা হ'ল জেতুকা, এইজোপা জেতুকা, এই জেতুকা পাত চবে নিনি হেৰি কৰি ব্যৱহাৰ কৰিলে, এতিয়া নতুনকৈ আকৌ পাত আহিছে জেতুকা, এইজোপা হ'ল ৰুদ্ৰাক্স, এয়া হ'ল পলাশ, এইজোপা পলাশ, গানত আছেনে পলাশৰে ৰং, এই পলাশৰ নতুন পাত আহিছে, লিচু আছে, তেজপুৰৰ লিচু বহুত ডাঙৰ হয়, কিন্তু আমি লিচুটো এতিয়া কেৰ্কেটুৱাৰ কাৰণে এৰি দিছোঁ। ইয়াত এই জাপিক কেন্দ্ৰ কৰি গোটেই চাৰিওফালে বিহুখন হয়। তো ইমান এক ভাল পৰিৱেশ, আৰু মই ৰাতিপুৱা ইয়াতে সদায় আহোঁ আসন প্ৰাণায়াম আৰু যোগা কৰিবৰ কাৰণে। ইয়াত ঔটেঙা আছে, বৰটেঙা আছে, থেকেৰা আছে, হুলুং গছ আছে, অসমৰ জাতীয় গছ, কি নাই এইটো কেম্পাছত, চববিলাকে লগাবলৈ চেষ্টা কৰিছোঁ বিহু গছবিলাক। আৰু ইয়াতে সদায় আহি ভাল লাগে, মোৰ যেতিয়াই অলপ জিৰণি ল'বৰ প্ৰয়োজন হয় মই তেতিয়াই আহোঁ। আৰু বিহুৰ বাদে অন্য সময়খিনি মই এইডোখৰ জেগা মোৰ ৰেষ্ট হাউচ হিচাপে, এইটো ঘৰ হ'ল মোৰ ৰেষ্ট হাউচ হিচাপে মই ব্যৱহাৰ কৰোঁ। আৰু ইয়াতে আহে বাকী ৰেষ্ট হাউচে মোৰ লগত গৰুকেইটা আহে, এই পথাৰখনত চৰা ছাগলীবিলাক আহে, গৰুবিলাক আহে, সিহঁতেও ইয়াতে থাকে, ময়ো থাকোঁ। কেতিয়াবা মই ভাগৰ লাগিলে অকণমান শুওঁ, সিহঁতে আহি মোক চাৰিওফালৰ পৰা ঘেৰাৰ লৈ মানে সিহঁতে মানে শুঙি থাকেহি আহি। তো বৰ ভাল লগা এক পৰিৱেশ। মই ৰাতিপুৱাৰ সময়খিনি সদায় ইয়াত থাকোঁ, ইয়াতে আসন প্ৰাণায়াম কৰোঁ, এক্সাৰচাইজ অকণমান, দীঘল বাটটোত অকণমান 2-4টা দৌৰো মাৰোঁ। তো বৰ ভাল লগা এক পৰিৱেশ, মই ইয়াত থাকি বহুত ভাল পাওঁ। ঘৰত থাকিলে মই সদায় এইডোখৰ জেগালৈ আহোঁ। এইটো দীঘল বাটত মই দিনটোত 2-4 বাৰ দৌৰ মাৰোঁ, ঘৰৰ পৰা আহোঁতে যাওঁতে দৌৰটো মাৰি দিওঁ, অকণমান প্ৰেক্টিছটো ৰাখোঁ। এয়াই হ'ল গছ বিহু বাকৰি আৰু আমাৰ অসমৰ ভিতৰত চবতকৈ ডাঙৰ জাপিটো।